নাই নাই এইটো টোটেলি ডিফাৰেণ্ট মেটাৰ দুইটা কেছে টোটেলি বেলেগ এটাটো হ'ল সেইটো যিটো তেওঁলোকে মানুহ বাধা দিছিলে তাৰ কাৰণে আমি তেওঁলোকক বাউণ্ড ডাউন কৰিছোঁ তেওঁলোকৰ এগেইনষ্টত প্ৰচিডিং ড্ৰ কৰিছোঁ সেইটো এটা অন্য গোচৰ সেইটো টোটেলি বেলেগ চেপ্টাৰ আৰু এইটো যোনটো NDPS-ত যিটো ক্ৰিমিনেলিটি সেইটো তেখেতৰ এইটো বেলেগ টোটেলি এইটো পাৰ্চনেল তেখেতৰ বেলেগ গোচৰ সেইটোখিনি আমি তদন্তত এতিয়া উলিয়াবলৈ চেষ্টা কৰিম ক'ৰ পৰা ছাপ্লাই কৰি আনি তেখেতে অভিযুক্তজনক দিছিলে আৰু অভিযুক্তজনে এইটো কেনেকৈ প্লান্ট কৰিছিলে সেইখিনি আমি উলিয়াবলৈ চেষ্টা কৰিম এইটো নিশ্চিত এইটো এটা কচুৱা থানাত প্ৰায় 3 মাহমান আগতে 2 মাহ 3 মাহমান আগতে এটা কেছ এটা হৈছিলে NDPS কেছ ভাইত আপোনাৰ কচুৱা PS কেছ নাম্বাৰ 73/24 সেই কেছত দুজন ভাই ককাইৰ মাজত এটা বাক বিদন্তা আছিলে তাৰে পৰিপ্ৰেক্ষিতত এজন ককায়েকে ভায়েকৰ তাতে এটা ড্ৰাগছ এটা ইমপ্লিমেণ্ট কৰি পেলাই পুলিচক এটা খবৰ দিছিলে যে এজন মানুহৰ ঘৰত ড্ৰাগছ আছে বুলি তদন্ত কালত কিন্তু দেখা গ'ল যে এইটো ড্ৰাগছটো তাতে প্লান্ট কৰা গৈছিলে গতিকে সেই গোচৰত সেই মানুহজনক যেতিয়া অভিযুক্তজনক কৰায়ত্ব কৰা হ'ল তেতিয়া গম পোৱা গ'ল যে এই গোটেই কেছটো মানে এটা অভিসন্ধি ৰচনা কৰিছিলে আমাৰ বৰ্তমানৰ যোনজন অভিযুক্ত তেখেতে আৰু লগতে তেওঁ যিটো ড্ৰাগছটো ছাপ্লাই দিছিলে তাৰো এটা আমি সন্ধান পাইছোঁ গতিকে সেই NDPS গোচৰতহে তেওঁক আজি গ্ৰেপ্তাৰ কৰা হৈছে তেখেতক জুৰিয়া তেখেতৰ ঘৰৰ ওচৰৰ পৰা জুৰিয়া বজাৰৰ পৰা আটক কৰা হৈছে তেখেতৰ বাহন কিখন জব্দ কৰা হৈছে সেই সংক্ৰান্তত অলৰেডি তেওঁলোকৰ এগেইনষ্টত প্ৰচিডিং ড্ৰ কৰা হৈছে তেওঁলোকৰ পৰা বণ্ড লোৱা হৈছে তেওঁলোকক বাউণ্ড ডাউন কৰা হৈছে বণ্ডৰ ভিত্তিত আৰু তেওঁলোকক ৱাৰ্ণিঙো ইছ্যু কৰা হৈছে কিন্তু এইটো কেছ আৰু সেইটো কেছ দুইটা টোটেলি ছেপাৰেট মেটাৰ এইটো তেখেতৰ পাৰ্চনেল যিটো ক্ৰিমিনেলিটি আছে তাৰ ওপৰতহে হৈছে আৰু সেইটো কেছ এইটো বেলেগ কেছ হয় তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰি তেখেতক জিম্মাত লোৱা হ'ব আৰু তেখেতে ড্ৰাগছটো ক'ৰ পৰা পাইছিলে সেইটো আমি তদন্তত উলিয়াব 73/24 কচুৱা PS কেছ নম্বৰ 73/24 হয় জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ